তো অঙ্কটো হল 8.1 ৰ 4 নম্বৰ অঙ্ক দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু sec a উলিয়াব লাগে একেবাৰে ইজি মই এতিয়া অঙ্কটো কৰিম এই অঙ্কটো কৰাৰ আগত আমি এটা ত্ৰিভুজ আঁকি লম A B C ত্ৰিভুজটো আঁকি ললো গতিকে এতিয়া ডাইৰেক্ট এনসাৰটো লিখি যাবা একফালৰ পৰা একেবাৰে ইজি অঙ্ক এনসার কৰিম আমি ধৰা হল A B C এটা সমকোণী ত্রিভুজ এটা আমি ধৰি ললো ত্রিভুজ ABC এটা সমকোণী ত্রিভুজ যত কি আছে এংগল B এই কোণটো 90 ডিগ্ৰী এংগল B ইকুৱেল টু 90 ডিগ্ৰী এতিয়া প্ৰশ্ন মতে দিয়া আছে এইখিনি লিখি লবা যে দিয়া আছে কি দিয়া আছে 15 cot a ইকুৱেল টু কিমান দিয়া আছে 8 এইখিনি দিয়া আছে গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো এই 15 cotৰ লগত পূৰণ হৈ আছে সমান সমানৰ বিপিনে গলে এটো হৰণ হৈ যাব গতিকে cot a ইকুৱেল টু 8/15 এইখিনি বুজি পালানে এই 15 টো এই 15 ইয়াৰ লগত পূৰণ হৈ আছে বিপিনে যোৱাৰ লগে লগে হৰণ হৈ গল এতিয়া আমি cot মানে কি পাইছিলো হল cot মানে হল মানে ভূমি বাই কৰ্ণ যেহেতু a দিয়া আছে গতিকে এই কোণটো a দিয়া আছে এই কোণটো a cot a মানে কি ab ভূমি হৈ গৈছে আৰু bc লম্ব হৈ গৈছে গতিকে ভূমি বাই লম্ব এতিয়া cot a ইকুৱেল টু ab by BC equal to 8 কিমান আছে 8/15 এটো আমি cot মানে ধল বুলি ক'ব পাৰো ভূমি বাই লম্ব গতিকে এটো ভূমি বাই লম্ব এই ত্ৰিভুজটোৰ ভূমি বাই লম্ব ইকুৱেল টু ইয়াতে আমি কি লিখিম k ব্ৰেকেটত এটো সাইডত লিখিব লাগিব যত k এটা ধনাত্মক সংখ্যা এইখিনি ব্ৰেকেটত লিখি দিম ওপৰখিনি হৈছে এই 3 নম্বৰৰ নিচিনাই অংকটো ওপৰখিনি লিখিছা গতিকে AB ইকুৱেল টু কিমান হ'ব এতেকে AB ইকুৱেল টু 8k AB equal to 8k এই দুটা আৰু BC equal to 15k আৰু BC equal to 15k গতিকে এই মানটো বহাই দিয়া এতিয়া ইয়াত ছবিটো লিখি দিম 8k AB হল 8k আৰু BC হল 15k এতিয়া সমকোণী ত্ৰিভুজটোৰ পৰা আমি কি পাম এইখিনি হৈছে এতে আমি পাইথাগোৰাছৰ উপপাদ্য মতে AC কৰ্ণটো উলাব পাৰিম ত্ৰিভুজ ABC ৰ পৰা গতিকে ত্ৰিভুজ ABC ৰ পৰা কি পাম আমি যে AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ এটো হল কি পাইথাগোৰাছৰ উপপাদ্য মতে উপপাদ্য মতে এইখিনি বুজি পাইছা এতিয়া আমি AC ৰ ভ্যালুটো নাই গতিকে মানটো এতিয়া উলিয়াম আমি ইয়াৰ পৰা যে AC স্কয়াৰ ইকুৱেল টু AB ৰ মান কিমান আছে 8k হোল স্কয়াৰ প্লাস BC ৰ মান 15
কে হোল স্কোয়াৰ এতিয়া মানটো বহাই দিয়া 8 গুণ কিমান হৈ যাব 64k স্কোয়াৰ প্লাস BCৰ মান হ'ব 225k স্কোয়াৰ এইখিনি বুজি পালা এতিয়া AC স্কোয়াৰ গতিকে AC স্কোয়াৰ ইকুৱেল টু গোটেইখিনি মিলি কিমান হ'ব 459 হৈ যাব 628 হৈ যাব আৰু এটো 2 এটো k স্কোয়াৰ এইখিনি হৈছে একেবাৰে ইজি অংক প্ৰথম আমি এই কৰ্ণটো উলিয়াম কৰ্ণটো উলোৱাৰ পিছত একেবাৰে ইজি হৈ যাব অংকটো এতিয়া আমি কি কৰিম যে AC ইকুৱেল টু এটো ৰুট হৈ যাব এই স্কোয়াৰ আছে ইপিনে গলে ৰুট হৈ যাব গতিকে এটো 289 ৰ বৰ্গমূল হল 17 স্কোয়াৰ ইনটু k স্কোয়াৰ এই k টু স্কোয়াৰ গতিকে ইয়াত আমি কি লিখিব পাৰো 17k গতিকে AC টো কিমান ওলাই গল 17k একেবাৰে ইজি হৈ গল এতিয়া আমি প্ৰশ্ন মতে যাম যে sin a কিমান ওলাব লাগে প্ৰশ্ন মতে ইয়াত লিখি লবা প্ৰশ্ন মতে তাৰ তলত লিখিবা তাৰ তলত যে sin a মানে কি আছিল লক তাৰ মানে লক এইবিলাক কথা জানিব লাগিব লক তাৰ মানে লম্ব বাই কৰ্ণ লম্ব ত্ৰিভুজ ABC ৰ ক্ষেত্ৰত যদি sin a মানে এই কোণটো বুজাইছে তেন্তে আমি লম্ব কোণটো ধৰি লব লাগিব BC এইখিনি হল লম্ব গতিকে BC বাই কৰ্ণটো হল AC গতিকে BC ৰ ভ্যালু কিমান আছে 15 বাই BC ৰ ভ্যালু 15 আৰু AC ৰ ভ্যালু হল 17 তাৰ পিছত কি ওলাব লাগে আমাৰ sec a মানে কব তাৰ মানে কৰ্ণ বাই ভূমি এই ক্ষেত্ৰত ভূমি কোনটো হৈ গৈছে AB ভূমি আৰু AC কৰ্ণ গতিকে AC বাই AB ইকুৱেল টু AC ৰ মান 17/8 একেবাৰে ইজি বুজি পাইছানে ইয়াতকে আৰু ইজি অংক নাই